নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। সন্মুখতে আহি পৰিছে যি আমাৰ নৱৰাত্ৰিৰ বিশেষ পূজা, গতিকে নৱৰাত্ৰিৰ বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ। নৱৰাত্ৰিত আপোনালোকে কি ধৰণে ঘট স্থাপন কৰিব লাগিব, কি ধৰণে দেৱী মাৰ পূজাসমূহ আপোনালোকে কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে নৱৰাত্ৰি বুলি কোৱাৰ লগে লগে সকলো হিন্দু সনাতন ধৰ্মাৱলম্বী লোকসকলৰ বিৰাট ডাঙৰ এটা পূজা বা যি 9 দিনৰ আমি বিশেষ সংকল্প লৈ পেলাই দেৱী মাৰ চৰণত সমৰ্পণ কৰোঁ এই 9টা দিন। গতিকে সকলোৱে চেষ্টা কৰিব এই 9টা দিন আমি দিয়া নিয়মসমূহ পালন কৰিবৰ কাৰণে বা যিখিনি আমাৰ নিয়ম আছে নীতি নিয়মৰ মাজেৰে দেৱী মাক পূজা পাঠ ইত্যাদি আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব। প্ৰত্যেকজনেই পাৰিব, অকণমান কষ্ট যদিও হয় সকলোৱে এই পূজা বা এই নিয়মখিনি বিশেষ 9টা দিনত আপোনালোকে পূজা কৰিব পাৰিব। যদিও নৱৰাত্ৰি 9টা দিন এই বছৰ 2025 বৰ্ষত 10টা দিন আমি পাম। গতিকে ঘট স্থাপন কৰি কেনেকৈ কি ধৰণে আমি দেৱী মাক পূজাখিনি কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণ খুব ধুনীয়াকৈ ভালকৈ ভিডিঅ'সমূহ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আনৰলৈও আপোনালোকে শ্বেয়াৰ কৰিব লগৰ সকলোলৈকে যদি ভাল লাগে। তো আহক আমি দেৰি নকৰাকৈ মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। প্ৰথমতে 2025 চনৰ শাৰদীয় দুৰ্গোৎসৱৰ বহুত আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰি লৈছোঁ। মা দুৰ্গাৰ চৰণত বিশেষভাৱে আমি প্ৰাৰ্থনা জনাম। আমাৰ যিমান দৰ্শক অনুৰাগী ফলোৱাৰ্ছসমূহ অসমবাসীৰ ৰাইজৰ মংগলৰ উদ্দেশ্যে দেৱী মাৰ চৰণত আমিও প্ৰাৰ্থনা জনাম। আপোনালোক সকলোৱে নিয়মখিনিও মানিবৰ কাৰণে চেষ্টা কৰিব। প্ৰথমতে 21 ছেপ্টেম্বৰ হ'ব আমাৰ যি মহালয়া। গতিকে মহালয়াৰ বিষয়ে ইতিমধ্যে ভিডিঅ' দিয়া হ'ল। যিসকলে চোৱা নাই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ পেলাই মহালয়াৰ বিশেষ ভিডিঅ'টো আপোনালোকে চাব আৰু মহালয়াৰ নিয়মসমূহ পালন কৰিবৰ কাৰণে চেষ্টা কৰিব। প্ৰথমতে আহিম আমি 22 ছেপ্টেম্বৰ সোমবাৰ দিনাৰ পৰা আমাৰ নৱৰাত্ৰিৰ যি প্ৰথম দিনাৰ প্ৰতিপদ ঘট স্থাপন হ'ব। গতিকে ঘট স্থাপনৰ শুভ মুহূৰ্ত শুভ সময় গোটেইখিনিয়ে লৈ আহিছোঁ। কিন্তু 22 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰ অৰ্থাৎ দশমীলৈকে পূজাখিনি কৰিব লাগিব। আৰু বিশেষকৈ 2 অক্টোবৰৰ পৰা 1 অক্টোবৰ তাৰিখলৈকে নৱৰাত্ৰিৰ বিশেষ যি 9 দিনৰ 9টা ৰাতিৰ যি পূজা হ'ব সেই পূজাখিনি সকলোৱে মানিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু এই যে 22 ছেপ্টেম্বৰৰ পৰা আমি 1 অক্টোবৰলৈকে অৰ্থাৎ 1 অক্টোবৰৰ গোটেই দিন নিশালৈকে আমি সকলোৱে যিমান পাৰোঁ যিসকলে ভালকৈ মানিবৰ কাৰণে চেষ্টা কৰিব তেখেতলোকে ফলাহাৰ গ্ৰহণ কৰিব পাৰিলে খুব বেছি ভাল। বা যিসকলে ফলাহাৰ গ্ৰহণ কৰিব নোৱাৰে, অকণমান হেল্থৰ প্ৰব্লেম আছে, তেখেতলোকে নিৰামিষ খাই পেলাই যদি ঘট স্থাপন কৰি দেৱী মাক পুৱা গধূলিকেও যদি পূজা কৰে তেতিয়াহ'লেও খুব বেছি ভাল। নৱৰাত্ৰি পূজাৰ মিনিমাম আপোনালোকে দুবাৰ পূজা কৰিব লাগিব, এবাৰ ৰাতিপুৱালৈ আৰু এবাৰ সন্ধিয়ালৈ বা ৰাতিলৈ। বিশেষতঃ 4টা পোহৰত পূজা হয়, আমি তেনেকুৱা নিয়মত কৰোঁ। কিন্তু গতিকে আপোনালোকেতো সম্ভৱ নহ'ব সকলোৰ পক্ষে 4ৰ্থ পোহৰত 4টা নিয়মত এদিনতে পূজা কৰা। গতিকে আপোনালোকে কেৱল মাত্ৰ দিনত দুবাৰো যদি আপোনালোকে পূজা কৰিব পাৰে আৰু দেৱী মাৰ চৰণত নিজকে শৰণাগত অৰ্থাৎ চাৰেণ্ডাৰ কৰি দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিখিনি দুখ কষ্ট দৰিদ্ৰতা বিভিন্ন সমস্যাৰ লগত আপোনালোকে জৰ্জৰিত হৈ আছে বহুতখিনি উপকৃত হ'ব পাৰিব। গতিকে সকলোকে এটা সৰু অনুৰোধ কৰিছোঁ, যিহেতু মা দুৰ্গা ৰিলেটেড ভিডিঅ', গতিকে সকলোৱে জয় মা দুৰ্গা দুৰ্গতি নাশিনী ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। হৰ হৰ মহাদেৱ হিচাপেও আপোনালোকে সকলোৱে কমেণ্ট কৰিব বা জয় মা আদি শক্তি। গতিকে মাৰ চৰণত প্ৰণাম জনাই ভিডিঅ'টো আপোনালোকৰ মাজত দি আছোঁ। প্ৰথমতে 22 ছেপ্টেম্বৰৰ দিনা আমি ঘট স্থাপন কৰিব লাগিব। 22 ছেপ্টেম্বৰৰ দিনা ঘট স্থাপনৰ শুভ মুহূৰ্তটো হৈছে ৰাতিপুৱা 6:06 পৰা 8:09 এটা খুব ধুনীয়া সময় আছে। আৰু এটা সময় হৈছে যিসকলে প্ৰথম প্ৰহৰত প্ৰথম যিটো সময় সেই সময়ত ঘট স্থাপন কৰিব নোৱাৰিব তেখেতৰ লোকৰ কাৰণে 22 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰ প্ৰতিপদৰ দিনা আৰু এটা সময় আমি লৈ আহিছোঁ। সেই সময়টো হৈছে ৰাতিপুৱা 11:59 পৰা 12:38 PM লৈকে। তো 2টা সময় আমি লৈ আহিছোঁ আপোনালোকৰ কাৰণে বা আমাৰ নিজৰ কাৰণে সকলোৰ কাৰণে। এই 2টা সময়ে শুভ হ'ব ঘট স্থাপন কৰাৰ কাৰণে। এটা সময় হৈছে ৰাতিপুৱা 6:06 পৰা ৰাতিপুৱা 8:09 পৰ্যন্ত প্ৰথম যিটো সময়, সেই সময়টোত সকলোৱে চেষ্টা কৰিব ঘট স্থাপন কৰিবৰ কাৰণে। যদি কিবা কাৰণবশতঃ আপোনালোকে নোৱাৰে তেতিয়াহ'লে দ্বিতীয় যিটো সময় 2 নম্বৰ যিটো সময় আছে সেই সময়টো ল'ব। 11:59 AM পৰা আপোনালোকে 12:38 PM ভিতৰত সোমবাৰ দিনা আপোনালোকে ঘট স্থাপন কৰিব লাগিব। ঘট স্থাপন কৰিবৰ কাৰণে এটা আপোনালোকৰ
যিকোনো কলহ লাগিব আপোনালোকে যিকোনো ধাতুৰ কলহ হ'লেও হ'ব বা যিকোনো আপোনালোকে বাচন বৰ্তন বা মাটিৰ সামগ্ৰী বিক্ৰী হোৱা দোকানৰ পৰা মাটিৰ কলহ আনিলেও হ'ব আনি পেলাই সেই কলহটো আপোনালোকে অকমান চাই ল'ব যাতে ফুটা নাথাকে পানী দিলে পানীসমূহ লিকেজ হোৱাৰ যাতে সম্ভাৱনা নাথাকে প্ৰথমতে আপোনালোকে সেইটো চাই ল'ব লাগিব তাৰ পিছত সেই কলহটো আপোনালোকে আনি পেলাই সোমবাৰ দিনা সেই ৰাতিপুৱা সময়টোত আপোনালোকে যিকোনো দেৱীমাৰ সন্মুখত বহি পেলাই আপোনালোকে ঘৰত স্থাপন কৰিব বা যদিও দেৱীমাৰ ফটো বা মূৰ্তি বিগ্ৰহ ইত্যাদি নাই তেতিয়াহ'লে আপোনালোকে দেৱীমাৰ ফটো আপোনালোকে ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব য'ৰ পৰা পূজাৰ বস্তুখিনি পোৱা যায় তাত আপোনালোকে যিকোনো দেৱীমাৰ ফটো পাব দুৰ্গামাৰ 10টা ৰূপৰ ফটো হ'লে খুব বেছি ভাল হয় বা যিকোনো নৰ্মেল সাধাৰণ দুৰ্গামাৰ ফটো হ'লেও হৈ যাব আনিব আনি পেলাই আপোনালোকৰ থাপনাৰ বহাব লাগিব সেইখিনিও কম কিন্তু ঘৰটো আপোনালোকে ধুনীয়াকৈ স্থাপন কৰিব লাগিব আপোনালোকে পূৰ্ণ কৰিব লাগিব অকমান পানী দি আৰু সেই পানীৰ লগত যেটো গংগা জল থাকে সেই গংগা জলটো আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকে পাই যাব নৰ্মেল পানীৰ লগত গংগা জল দিব ঘৰটো মানে কলহটোত দি পেলাই তাত আপোনালোকে অকমান পঞ্চৰত্ন পঞ্চশস্য আৰু যেটো সৰ্ব শুদ্ধি থাকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত গোটেইখিনি বস্তু পাই যাব অকমান জবধানো আপোনালোকে আনিব গোটেইখিনি বস্তু আনি পেলাই আপোনালোকে সেই কলহটোত দিব দি পেলাই আপোনালোকে আমৰ ঠাৰি যে থাকে আম গছৰ ফল ধৰা আম গছ হ'লে খুব বেছি ভাল হেনেকুৱা 5টা পাত থকা আমৰ এটা ডালি ল'ব লাগিব নহলে 9টা পাত থকা 9টা পাত আপোনালোকে সাধাৰণতে নেপাবও পাৰে 5টা পাত থকা এটা আমৰ ডালি ল'ব লৈ পেলাই সেই যে পানী দি পূৰ্ণ কৰিলে কলহটো সেই কলহটোৰ মাজত আপোনালোকে দিব দি পেলাই সেই কলহটোত আৰু এটা কাম কৰিব লাগিব সেই পানীখিনিত আপোনালোকে যি পঞ্চশস্য পঞ্চৰত্ন তাৰ পিছত আপোনালোকে যি সৰ্বশুদ্ধি দিলে সেইখিনিৰ লগত আপোনালোকে এটা এটকাৰ কয়েন বা আপোনালোকে এটা 10 টকাৰ কয়েন যদি দিব পাৰে খুব বেছি ভাল আটাইতকৈ বেছি ভাল হয় এটকাকে আপোনালোকে যদি 9টা কয়েন আপোনালোকে দিব পাৰে তেতিয়া হ'লেও খুব বেছি ভাল হয় তাৰ পিছত আপোনালোকে আমৰ যেটো 5টা পাত থকা আপোনালোকে দিলে বা 9টা পাত নখিলা পাত থকা আপোনালোকে যেটো মানে আমৰ ডালি দিলে তাৰ ওপৰত আপোনালোকে এখন পান তামোল দিব লাগিব দি পেলাই তাত আকৌ আপোনালোকে 9ডাল দুবৰি বন আপোনালোকে দিব লাগিব তাৰ পিছত অকমান ৰঙা ফুল দিব লাগিব বা যদি পাৰে আপোনালোকে এপা পদুম ফুলো যদি আপোনালোকে দিব পাৰে তেতিয়া হ'লেও খুব বেছি ভাল তাৰ লগত আপোনালোকে অকমান বেলপাত দিব দি পেলাই আপোনালোকে এটা বাকলি থকা ঠাৰি থকা নাৰিকল যেনেকৈ আমি ঘৰত স্থাপন কৰিলে যেটো নাৰিকল দিয়া হয় মানে অকমান বাকলিও থাকে আৰু নাৰিকলটোৰ হেনেকে ঠাৰিটো থাকে গতিকে ঠাৰিটো আপোনাৰ পিনে থাকিব আৰু নাৰিকলৰ পিছফালটো দেৱীৰ পিনে থাকিব আৰু ঠাৰিডাল যোনে পূজা কৰিব পূজাৰীৰ পিনে থাকিব তাৰ পিছত আপোনালোকে সেই ঘটৰ ওপৰত প্ৰথমতে আপোনালোকে স্বস্তিক চিহ্নটো আপোনালোকে আঁকি ল'ব লাগিব আৰু নাৰিকলৰ ওপৰতো স্বস্তিক চিহ্নটো আপোনালোকে আঁকি ল'ব লাগিব সেন্দুৰ আৰু কিউৰে সৈতে পেষ্ট কৰি সেই নাৰিকল আৰু ঘটৰ ওপৰত আপোনালোকে স্বস্তিক চিহ্নটো আঁকি ল'ব লাগিব আৰু ঘট যে স্থাপন কৰিব এখন আগতীয়া কলপাত ল'ব লৈ পেলাই তলত অকমান ধান আপোনালোকে দি দিব বা অকমান ধানৰ লগত আপোনালোকে চাউল তিল সৰিহ ইত্যাদি আপোনালোকে মিহলাই দি দিব আৰু দি পেলাই তাৰ ওপৰত ঘটটো স্থাপন কৰিব কৰি পেলাই যেনে ধৰণে কলো সেই নিয়মে কৰিব তাৰ পিছত যেটো নাৰিকল দিব নাৰিকল দি পেলাই এখন সম্পূৰ্ণ ৰঙা এখন কাপোৰেৰে খুব ধুনীয়াকে নাৰিকলটো আপোনালোকে ঢাকি দিব লাগিব অৰ্থাৎ দেৱী মা যাতে কোনেও মানে দেখা নাপায় আমাৰ যেনেকৈ নতুন নকইনা হলে আমাৰ পুৰা হেনেকে কাপোৰ দি লয় তেনেকুৱা খুব ধুনীয়াকে নাৰিকলৰ ঠাৰি সহকাৰে আপোনালোকে ঢাকি দিব লাগিব যাতে সেই পূজাৰ সময়ত নাৰিকলৰ বাকলিটো বা ঘটটো কোনেও চকুত নপৰে হেনেকুৱা খুব ধুনীয়াকে ৰঙা কাপোৰ তাৰ ওপৰত আপোনালোকে যিকোনো ৰঙা শাৰী পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত ৰঙা শাৰী পাব ৰঙা কাপোৰ দি পেলাই তাৰ ওপৰত আমাৰ ৰঙা এখন শাৰী দিব তাৰ ওপৰত যদি পাৰে আপোনালোকে যিকোনো এখন ৰঙা গামোচা হওক বা আমাৰ নৰ্মেল অসমীয়া গামোচাও হওক সেইখনো আপোনালোকে দিব পাৰে তাৰ পিছত আপোনালোকে হালধীয়া বা যিকোনো ৰঙা ফুল বা নীলা অপৰাজিতা বগা অপৰাজিতা ৰঙা এডাল হলিতা দি পেলাই এডাল মালা বনাব লাগিব বনাই পেলাই আপোনালোকে সম্পূৰ্ণ ঘৰটোত মালাডাল পিন্ধাই দিব লাগিব তাৰ পিছত দেৱীমাৰ কামখিনি আহিব কিন্তু সেইখিনি কোৱাৰ আগত দুই এটা সৰু কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছো আপোনালোকে বহুতে আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠিয়াতলি চাৰিআলিত আছে আৰু হুজাইত আছে বহুতে যোগাযোগ কৰিম বুলি ভাবে বা নৱৰাত্ৰিৰ বিশেষ এই 9টা দিনত যদি আপোনালোকে ভাবে আমাৰ সৈতে আপোনালোকে যিকোনো অৰিহণা দি পেলাই নিজৰ নাম গোত্ৰ দি পেলাই বিশেষভাৱে স্পেশালি যিকোনো সমস্যাৰ কাৰণে আমাৰ সৈতে পূজা কৰাব তেতিয়া হলে ভিডিঅ'ৰ ডেসক্ৰিপচনত বা স্ক্ৰিনত কন্টাক্ট নাম্বাৰটো দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু যদি বিশ্বাস থাকে যি সকলৰ বিভিন্ন সমস্যা হৈ আছে যিকোনো এ টু জেড গ্যাৰান্টি সহকাৰে আমি মা দুৰ্গা ৰক্ষা কবচ 2-4টা বনাও প্ৰত্যেক বছৰে বহুতে লৈখিনি বহুত উপকৃত হয় যদি আপোনালোকৰ বিশ্বাস থাকে তেতিয়া হলে আমাৰ লগত আপোনালোকে আমাৰ জ্যোতিষ ভাৰতীৰ
টিমৰ লগত যোগাযোগ কৰিলে আমি 2-4 জনক দিব পাৰোঁ স্ক্ৰিনত আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব হোৱাটছআপৰ মাধ্যমে আপোনালোকে যোগাযোগ কৰিব কাৰণ এই 9-10টা দিনত আমি বহুত বেছি ব্যস্ত থাকোঁ আমি পুৰা সম্পূৰ্ণ ফলাহাৰত থাকোঁ আমি কোনো ধৰণৰ মানে খোৱা খাদ্যখিনি গ্ৰহণ নকৰোঁ গতিকে আপোনালোকেও চেষ্টা কৰিব সেই নিয়মখিনি মানিবৰ কাৰণে যিকিয়ে নহওক আপোনালোকৰ বিশ্বাস থাকিলে আপোনালোকে যোগাযোগ কৰিব মা দুৰ্গা শক্তিশালী এটা বিৰাট ডাঙৰ এটা কবচ আপোনালোকক যিকোনো সমস্যাৰ পৰা তাৎক্ষণিকভাৱে আপোনালোকক ৰিলিফ কৰিব পাৰে সেইখিনি আমি গ্যাৰান্টি বা দায়িত্ব সহকাৰে ক'ব পাৰোঁ তো তাৰ পিছত আপোনালোকে ঘৰত স্থাপন কৰিলে ঘৰত স্থাপন কৰাৰ পিছত আহি যাব আপোনালোকে দেৱী মাক কেনেকৈ পূজা কৰিব লাগিব দেৱী মাক আপোনালোকে পূজা কৰিবৰ কাৰণে প্ৰথমত ঘৰত স্থাপন কৰাৰ পিছত আপোনালোকৰ কামটো আহি যাব বা এই কামখিনি আগতো কৰিব পাৰে দেৱী মাৰখিনিও আগত কৰিব পাৰে বা ঘৰৰ কামখিনিও আপোনালোকে আগত কৰিব পাৰে দেৱী মাক যি স্থাপনাত বহাব তেখেতৰ দেৱী মাৰ তলত এখন ৰঙা কাপোৰ আপোনালোকে পাৰি দিব লাগিব দি পেলাই সেই দেৱী মাৰ ফটো মূৰ্তি বিগ্ৰহ অকমান পঞ্চামৃত হওক বা আপোনালোকে অকমান নৰ্মেল গংগা জল গাখীৰ আৰু অকমান গোলাপ জল দি পেলাই মুছি দিব অৰ্থাৎ স্নান কৰাই ল'ব তাৰ পিছত আপোনালোকে দেৱী মাক যে থাপনাত বহাব বহুৱাৰ সময়ত সেই ৰঙা কাপোৰৰ ওপৰত আপোনালোকে অকমান চাউল অকমান তিল বেলপাত দুবৰি বন ৰঙা ফুল দি দিব দি পেলাই দেৱী মাক বহাব বহাই পেলাই দেৱী মাৰ ওপৰত অকণমান আপোনালোকৰ যিখিনি মানে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পোৱা যায় পূজাৰ কামত নিয়োজিত চূৰ্ণী দেৱীসকলক দিয়া হয় অকণমান ৰঙা টাইপৰ থাকে অকণমান কাপোৰখিনি আনি পেলাই আপোনালোকে দেৱী মাৰ ওপৰত খুব ধুনীয়াকৈ দি দিব লাগিব মই স্ক্ৰীনত দি দিম আমাৰ ঘৰত বা মই বিশেষ কৰি কেনেকৈ স্পেচিয়েলি পূজাখিনি কৰোঁ স্ক্ৰীনত আপোনালোকে দেখা পাই যাব সেনেকুৱা দিব দিয়াৰ পিছত আপোনালোকে দেৱী মাক আপোনালোকে দিব লাগিব শৃংগাৰৰ দ্ৰব্যখিনি অৰ্থাৎ মানে যদি আধুনিক ভাষাত কওঁ তেতিয়াহ'লে মেকআপৰ সামগ্ৰীসমূহ দিব লাগিব যেনে আপোনালোকৰ ধৰক অকণমান তেল দিব অকণমান সৰুকৈ এখন আইনা দিব অকণমান ফণী এখন দিব আৰু অকণমান ৰঙা সূতা ৰঙা ধাগা ইত্যাদি আপোনালোকৰ সাজৰ পূজাৰ দোকানত আপোনালোকে দেৱীৰ শৃংগাৰৰ দ্ৰব্য ক'লেই তেখেতলোকে দি দিব অকণমান কাজল লিপষ্টিক ইত্যাদি আপোনালোকে দেৱী মাৰ চৰণত দিব লাগিব দি পেলাই তেতিয়া আপোনালোকে বহিব লাগিব বহি পেলাই আপোনালোকে সংকল্প কৰিব লাগিব এই কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত সোমবাৰ 22 ছেপ্টেম্বৰ দিনা আপোনালোকে সংকল্প কৰিব লাগিব সংকল্প কৰিবৰ কাৰণে অকমান ৰঙা ফুল ল'ব দুবৰি বন ল'ব ৰঙা হালধীয়া নীলা বগা ইত্যাদি ফুল আপোনালোকে ল'ব পাৰে বেলপাত লাগিবই কম্পালসৰি বেলপাত দুবৰি বন লৈ পেলাই চাউল তিল লৈ পেলাই দেৱী মাৰ চৰণত আপোনালোকে কিহৰ কাৰণে পূজাখিনি বা নৱৰাত্ৰি 9টা দিনৰ যি পূজা সেইখিনিৰ কাৰণে আপোনালোকে দেৱী মাৰ চৰণত শৰণাগত আপোনালোকে হ'ব লাগিব যে হে দেৱী মা আজিৰ পৰা মই অৰ্থাৎ 22 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰ নৱমীলৈকে মই এই উপায়খিনি কৰিব গৈ আছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ সন্তান ৰূপে মা আমাক ক্ষমা কৰি দিব কাৰণ আমি হেনেকুৱা আমাৰ ক্ষমতা নাই আমি মানুহে হয় আপোনাকতো সাধাৰণভাৱে আমি যেনেকৈ যি নিয়মে পাৰিছোঁ পূজাখিনি কৰিছোঁ গতিকে আমাক নিজৰ মা হিচাপে আপুনি আমাক দয়া কৰিব যদি ভুল ভ্ৰান্তি হৈছে নিজৰ সন্তান ৰূপে আমাক ক্ষমা কৰিব আৰু যিখিনি জীৱনত আপোনাৰ প্ৰব্লেম চলি আছে দেৱী মাৰ চৰণত মানে সমৰ্পণ কৰি দিব চাব নিশ্চয়কৈ দেৱী মাই আপোনালোকৰ ওপৰত বহুতখিনি কৃপা দৃষ্টি কৰিব মই পুনৰবাৰ সকলোকে অনুৰোধ কৰি আছোঁ যে যেহেতু মা দুৰ্গা ৰিলেটেড ভিডিঅ' সকলোকে এই কমেণ্ট বক্সৰ মাধ্যমে আপোনালোকে মা দুৰ্গাৰ নামসমূহ আপোনালোকে কমেণ্ট কৰিব জয় মা দুৰ্গা জয় মা আদি শক্তি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ইত্যাদি আপোনালোকে কমেণ্ট কৰিব তেতিয়াহ'লে মা দুৰ্গাৰ নাম বা যি দেৱাদিদেৱ মহাদেৱ শিৱৰো নাম লোৱা হ'ব গতিকে সকলোৱে ভিডিঅ'ৰ কমেণ্টত এই কমেণ্টখিনি আপোনালোকে কৰিব যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি আপোনালোকে লগৰ সকলোলৈকেও শ্বেয়াৰ কৰিব তাৰ পিছত হেনেকুৱাকে আপোনালোকে দুগছি চাকিও জ্বলাব লাগিব আৰু প্ৰসাদ নৈবেদ্য আৰু বহুত নিয়ম আছে সেইখিনি মই পৰৱৰ্তী সময়ত ভিডিঅ'টো লৈ আহিম এই ভিডিঅ'ৰ মাধ্যমে দিলো মই আপোনালোকে কি নিয়মে শাস্ত্ৰীয় নিয়মে আপোনালোকে সাধাৰণভাৱে ঘৰত স্থাপনৰ বিষয়ে ভিডিঅ'টো দিছো গতিকে যদি মই নৱৰাত্ৰি 9টা দিনৰ বিশেষ কাপোৰ বা বিশেষ পূজাৰ নিয়ম মন্ত্ৰ গোটেইখিনি দি ভিডিঅ'টো বহুত দীঘল হৈ যাব পৰৱৰ্তী সময়ত মই নৱৰাত্ৰিৰ 9 দিনৰ বিষয়ে কি প্ৰসাদ নৈবেদ্য কি মন্ত্ৰ আপোনালোকে জপ কৰিব লাগিব সেই বিষয়ে পৰৱৰ্তী সময়ত ভিডিঅ'সমূহ লৈ আহিম পূজাৰ আগে গতিকে আপোনালোকে সেইখিনিও চাব তাৰ পিছত আপোনালোকে দুগছি চাকি আপোনালোকে জ্বলাব লাগিব যদি পাৰে সম্ভৱ হলে এগছি অখণ্ড বন্তি ঘিউৰ চাকি আপোনালোকে দেৱী মাৰ সন্মুখত আপোনালোকে জ্বলাই ল'ব লাগিব আৰু যদি নোৱাৰে তেতিয়াহ'লে যোনটো সময়ত আপোনালোকে পূজা কৰিব যেতিয়াই তেতিয়াহ'লে আপোনালোকে দুগছি চাকি জ্বলাব লাগিব এগছি চাকি হ'ব আপোনাৰ ঘিউ চাকি আৰু এগছি চাকি হ'ব মিঠাতেলৰ চাকি ঘিউ চাকি গছি হ'ব আপুনি যে পূজা কৰিব আপোনাৰ সোঁহাতে ধৰক মই পূজা কৰি আছো মোৰ সোঁহাতে ঘিউ চাকি গছি জ্বলিব আৰু মোৰ লেফট হেণ্ডত অৰ্থাৎ বাম হাতত জ্বলিব মিঠাতেলৰ চাকি আৰু ধূপখিনিও
আপোনালোকে জ্বলাব লাগিব ধূপ ধূনা ইত্যাদি আপোনালোকে জ্বলাব লাগিব গতিকে দুগছি চাকি কম্পালসৰি আমি সকলোৱে জ্বলাব লাগিব তো হেনেকুৱাকৈ পূজাখিনি কন্টিনিউয়াস আমি 9টা দিন মানে 10টা দিন এই বছৰ পাইছো গতিকে সেই 10টা দিনো আপোনালোকক জনাই দিও প্ৰথম 22 ছেপ্টেম্বৰৰ দিনা ঘট স্থাপন হ'ব মা পূজাখিনি মা শৈলপুত্ৰী পূজাখিনি হ'ব আৰু 23 ছেপ্টেম্বৰ মা ব্ৰহ্মচাৰিণী পূজাখিনি হ'ব আৰু 24 আৰু 25 ছেপ্টেম্বৰটো পৰিছে তৃতীয়া তিথি পৰিছে গতিকে 24 আৰু 25 তাৰিখে মাৰ চন্দ্ৰ ঘণ্টা ৰূপৰ পূজাখিনি হ'ব আৰু আমাৰ চতুৰ্থী পৰিছে 26 তাৰিখে কুষ্মাণ্ডা দেৱী মাৰ পূজাখিনি হ'ব 27 তাৰিখে হেনেকুৱা স্কন্দ মাতাৰ পূজা হ'ব 28 তাৰিখে ষষ্ঠী কাত্যায়নী মাৰ পূজাখিনি হ'ব আৰু 29 তাৰিখে সপ্তমীৰ পূজা মা কালৰাত্ৰি পূজাখিনি হ'ব আৰু 30 ছেপ্টেম্বৰ অষ্টমী মা মহাগৌৰীৰ পূজাখিনি হ'ব আৰু নৱমীত আমি 1 অক্টোবৰ তাৰিখে পাইছো মা সিদ্ধিদাত্ৰী পূজা হ'ব গতিকে সেই সাধাৰণ নিয়মে আপোনালোকে ঘৰখিনি প্ৰথমত স্থাপন কৰিব তাৰ পৰৱৰ্তী সময়ত মই নৱৰাত্ৰি আৰু বিশেষকৈ বহুতে সুধি থাকিব আমি কি ৰং ব্যৱহাৰ কৰি পেলাই পূজা কৰিম বা কি ৰং পিন্ধি চাওক শক্তিৰ ৰং প্ৰথমতে মই জনাও যে শক্তিক আৰাধনা কৰিবলৈ আমি ৰঙা বা হালধীয়া বহুত ক্ষেত্ৰত প্ৰয়োজন হয় গতিকে বিশেষকৈ নৱৰাত্ৰিৰ 9টা দিনতে আপোনালোকে বগা হালধীয়া ইত্যাদি কালাৰ ব্যৱহাৰ কৰি পিন্ধি পেলাই দেৱী মাক পূজাখিনি কৰিব নৱৰাত্ৰিৰ 9 দিনৰ 9টা কালাৰো আছে যি সকলে পাৰিব মই পৰৱৰ্তী সময়ত সেইখিনি ভিডিও লৈ আহিম কিন্তু মই সাধাৰণতে ৰঙা কাপোৰ পিন্ধি বা আমাৰ যি সকল জ্যোতিষী আছে বা সাধাৰণ পূজাৰী সকল তেখেতলোকে বেছিভাগই ৰঙা বা হালধীয়া বস্ত্ৰ পৰিধান কৰি দেৱী মাৰ পূজাখিনি কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে ভিডিওটো অকনমান দীঘল হৈছে চাওক বুজাবৰ ক্ষেত্ৰত অকমান ভিডিওটো দীঘল হ'বই উপায় নাই কাৰণ সম্পূৰ্ণভাৱে বুজি শুনি যদি উপায় বা নিয়মখিনি আপোনালোকে কৰিব নোৱাৰে তেতিয়াহলে পূজাৰ ফলসমূহ আপোনালোকে নেপায় গতিকে আপোনালোকে ভালকে এই নিয়মখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব প্ৰত্যেককে এই 9টা দিন যি সকলে পাৰিব আমাৰ নিচিনা যি সকল ডেকা গাবৰু বাইদেউ ভন্টি ভাইটি আছে তেখেতলোকে এই 9টা দিন ফলাহাৰ গ্ৰহণ কৰিব পাৰিলে খুব বেছি ভাল যি সকলে নোৱাৰিব বয়সস্থ আমাৰ ধৰক মা দেউতা আই মাতৃ সকল আছে তেখেতলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰি পেলাইও এই 9টা দিনৰ মানে নৱৰাত্ৰি 9টা দিনে যদিও 10টা দিন পৰিছে গতিকে এই 9 দিন আমি খুব ভালকে পূজাখিনি কৰিব পাৰিলে খুব বেছি ভাল বা যি সকলে মানে সম্পূৰ্ণ ফলাহাৰ গ্ৰহণ কৰিব নোৱাৰিব তেখেতলোকে নৱৰাত্ৰিৰ যেতিয়া সন্ধিয়ালে পূজা হ'ব সন্ধিয়া পূজাৰ পিছত আপোনালোকে হবিচান্য কৰিব পাৰে হবিচান্য অকমান চাউল আৰু দালি আপোনালোকে বইল কৰি অকমান ঘিউ দি পেলাই তাত অকমান সন্ধ্যম নিমখ দি পেলাই বইল খানাটো আপোনালোকে খাব পাৰিব যি সকলৰ হেলথৰ প্ৰবলেম থাকে বা এই 9টা দিনো আপোনালোকে বইলখিনি খাই পেলাই পূজাখিনি কৰিব পাৰিলে খুব বেছি ভাল আপোনালোকে বিশ্বাস কৰক এই 9টা দিন যদি খুব ভালকে নিয়ম নিষ্ঠাৰ মাধ্যমে মানিব পাৰে বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব নিজৰ হেলথৰ প্ৰতি যে কিমান মানে ৰিলিফ পায় আপোনালোকে নিজে কমেন্ট কৰি নিজে জনাব গতিকে ভিডিওটো বহুত দীঘল হৈছে সকলোলৈকে দুৰ্গা পূজাৰ বহুত আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাই লৈছো আৰু মাৰ চৰণত সকলোৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম সকলোৰ কাৰণে মংগল হওক সকলোৰ কাৰণে খুব বেছি ভাল হওক আৰু দুৰ্গা পূজা দেৱী মা কিহত আহিব কিহত যাব ইতিমধ্যে আমাৰ চেনেলত ভিডিও অলৰেডি দিয়া আছে যি সকলে চোৱাগে নাই এতিয়ালৈকে অনুগ্ৰহ কৰি আপোনালোকে চাব এতিয়ালৈকে যি সকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ ইত্যাদি কৰিব আৰু সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ